ৰাজ্যৰ শিল্পী সমাজক লৈ চূড়ান্ত অশোভনীয় অশ্লীল মন্তব্য কৰি এতিয়া গ্ৰেপ্তাৰ হৈছে এইগৰাকী তথাকথিত ব্লগাৰ ঋতু কলিতা। আৰু ঋতু কলিতাক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শিল্পী সমাজে গোচৰ তৰিছিল ঋতু কলিতাৰ বিৰুদ্ধে আৰু দিছপুৰ থানাত প্ৰায় 90 জন শিল্পী গায়কে আহি পেলাই গোচৰ তৰিছিল ঋতু কলিতাৰ বিৰুদ্ধে আৰু সেই গোচৰৰ ভিত্তিতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তথাকথিত ব্লগাৰ ঋতু কলিতাক। নমস্কাৰ, মই মিঠু পৱনে স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ যে ৰাজ্যত বহাগ বিহুৰ প্ৰাকখনত যি শিল্পীৰ মাননিক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে, সেই বিতৰ্কৰ এক অন্যতম হোতা বুলি ক'ব লাগিব এইগৰাকী স্বয়ম্ভু ব্লগাৰ ঋতু কলিতা। তেওঁ শিল্পী সমাজক লৈ যথেষ্ট অশোভনীয় মন্তব্য কৰিছিল, অশ্লীল মন্তব্য কৰিছিল, অশ্লীল গালিগালাজ কৰিছিল এক কথাত শিল্পীক আৰু শিল্পীৰ মাননিক লৈ এনে বিৰূপ মন্তব্য কৰিছিল, যি ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে সমগ্ৰ ৰাজ্যজুৰি। আৰু ৰাজ্যজুৰি বিভিন্ন থানাত শিল্পীসকলে এই ঋতু কলিতা নামৰ এই লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। তাৰ সমান্তৰালকৈ গুৱাহাটীৰো দুখন থানাত গোচৰ ৰুজু হৈছিল আৰু দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে এই ঋতু কলিতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু কালিয়ে যিহেতু গোচৰ ৰুজু হৈছিল ঋতু কলিতাৰ বিৰুদ্ধে, কিন্তু তাৰ পিছৰ পৰা নিজৰ ফোন ছুইচ অফ কৰি আত্মগোপন কৰি আছিল ঋতু কলিতাই। আৰু অৱশেষত দিছপুৰ আৰক্ষীৰ নিৰ্দেশত দিছপুৰ আৰক্ষী থানাত আজি হাজিৰ হয় ঋতু কলিতা। আৰু দিছপুৰ থানাত হাজিৰ হোৱাৰ পিছতে ঋতু কলিতাক এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, সোধা পোছা অব্যাহত ৰাখিছে। কিন্তু থানালৈ অহাৰ পৰতো ঋতু কলিতাৰ দেখা নগ'ল তেওঁ কোনো অনুশোচনা হোৱাৰ, তেওঁ কোনো অনুতপ্ত হোৱা। তেওঁ যিদৰে ৰাজ্যৰ গায়ক শিল্পী সমাজক চূড়ান্ত অপমান কৰিলে, তাৰ পিছত তেওঁৰ কোনো ধৰণৰ অনুশোচনা তেওঁৰ মুখত ফুটি নুঠিল। তেওঁ এক প্ৰকাৰ ডেম কেয়াৰভাৱে তেওঁ দিছপুৰ থানালৈ সোমাই গ'ল আৰু দিছপুৰ থানাৰ সোমোৱাৰ প্ৰাক মুহূৰ্তত তেওঁ যি মন্তব্য, যি অশোভনীয় মন্তব্য, তাৰ বাবে তেওঁ ক্ষমা খোজাৰো কোনো প্ৰয়োজন বোধ নকৰিলে। তেওঁ এক প্ৰকাৰ নিজৰ ঘটনাক লৈ যে কোনো ধৰণৰ অনুশোচনা তেওঁৰ হোৱা নাই, সেই কথা তেওঁ এক প্ৰকাৰ স্পষ্টকৈ প্ৰমাণ কৰিলে। আৰু দিছপুৰ থানাত উপস্থিত হোৱাৰ সময়ত কি কৈছিল ঋতু কলিতাই, প্ৰথমে সেই ঋতু কলিতাৰ ভাষ্য আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। এতিয়া একচুৱেলি মাতিছে মানে মই একচুৱেলি নাজানো কিহৰ কাৰণে তেওঁলোকে কি কৰিছে, পিছত গম পাম, ছেকশ্যনখিনি চাই লওঁ কি লগাইছে মোৰ ওপৰত। শিল্পী সমাজে কৈছে যে আপুনি যথেষ্ট বেয়া কথা কৈছে তেওঁলোকক। তেওঁলোকে কি ভিত্তিত বা কৈছে, কোনটো কথাত কৈছে মই চাই লওঁ। শিল্পীৰ সমাজে বাৰে বাৰে কৈছে যে আপুনি তেওঁলোকক খুব বেছি অপমান কৰিছে, বহুত বেয়া কথা কৈছে বুলি কৈছে। সেই বিষয়ে মই মন্তব্যটো মই দি আছোঁ, মই পিছত দি আছোঁ। এতিয়া একচুৱেলি মাতিছে মানে মই একচুৱেলি নাজানো কিহৰ কাৰণে তেওঁলোকে কি কৰিছে, পিছত গম পাম, ছেকশ্যনখিনি চাই লওঁ কি লগাইছে মোৰ ওপৰত। শিল্পী সমাজে কৈছে যে আপুনি যথেষ্ট বেয়া কথা কৈছে তেওঁলোকক। তেওঁলোকে কি ভিত্তিত বা কৈছে, কোনটো কথাত কৈছে মই চাই লওঁ। শিল্পীৰ সমাজে বাৰে বাৰে কৈছে যে আপুনি তেওঁলোকক খুব বেছি অপমান কৰিছে, বহুত বেয়া কথা কৈছে বুলি কৈছে। সেই বিষয়ে মই মন্তব্যটো মই দি আছোঁ, মই পিছত দি আছোঁ। এতিয়া একচুৱেলি মাতিছে মানে মই একচুৱেলি নাজানো কি হয়। ফেচবুক লাইভ যোগে এতিয়া গালিৰে শিল্পী সমাজক উপচাই পেলোৱা এইজন তথাকথিত ব্লগাৰ ঋতু কলিতাই তেওঁ হেনো নাজানেই কিয় তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে শিল্পীসকলে। কেনেধৰণৰ এক উদ্ভট মন্তব্য আপোনালোকে নিজেই চিন্তা কৰক। এইজন লোক, এওঁক এনেদৰে কোনে ৰাজ্যৰ সাংস্কৃতিক জগতৰ অভিভাৱক পাতিলে? মানুহে নিজৰ বাক স্বাধীনতাৰ সুযোগ গ্ৰহণ কৰি এনেদৰে আনৰ যি পেচা থাকে, আনৰ পেচাক অসন্মান কৰা, আনৰ ব্যক্তিত্বক অসন্মান কৰাৰ সুবিধা লোৱাটো জানো সমীচীন হয়? সেই তেনেধৰণৰ চৰ্চা এতিয়া সামাজিক মাধ্যমত চলি আছে আৰু সকলোৱে একেমুখে গৰিহণা দিছে এইজন ঋতু কলিতাক। যি ঋতু কলিতাই ৰাজ্যৰ যিসকল শিল্পী আছিল তেওঁলোকৰ বিৰুদ্ধে অতি অশোভনীয় অশ্লীল মন্তব্য কৰিছিল। আৰু তাৰ পিছতে প্ৰায় প্ৰতিগৰাকী সংগীত শিল্পীয়ে হওক, বাদ্যযন্ত্ৰীয়ে হওক, প্ৰতিগৰাকী শিল্পীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছিল ঋতু কলিতাক আৰু ঋতু কলিতাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাইছিল। প্ৰায় মই কৈছোঁৱে 90 জনকৈ গায়ক শিল্পী আহি দিছপুৰ থানাত ঋতু কলিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। আৰু তাৰ পিছতে স্বাভাৱিকতে বহুকেইটা প্ৰশ্ন উত্থাপিত হৈছে যে এনেদৰে শিল্পী সমাজক বাৰে বাৰে অসন্মান কৰাৰ যুক্তি ক'ত? আৰু শিল্পীসকলে যিহেতু তেওঁলোকৰ নিজৰ প্ৰতিভা, তেওঁলোকৰ অৰ্হতা, দীৰ্ঘদিনৰ তেওঁলোকৰ সাধনাৰ বলত সেই প্ৰতিভা অৰ্হতা তেওঁলোকে লাভ কৰে আৰু সেই অৰ্হতা তেওঁলোকে পেছাগতভাৱে
সেই অৰ্হতা তেওঁলোকে এক কথাত বিক্ৰী কৰিয়ে তেওঁলোকে পৰিয়াল পোহপাল দিয়ে আৰু এজন গায়কৰ লগত এজন সংগীত শিল্পীৰ লগত বহুকেইটা তেনেধৰণৰ পৰিয়ালে সংস্থাপন লাভ কৰি আহিছে আৰু তেওঁলোকে এই নিজৰ শিল্পক তেওঁলোকে পেছা হিচাপে লৈ আহিছে আৰু এটা পৰিয়াল চলিবলৈ তেওঁলোকক পইচাৰ প্ৰয়োজন হ'বই আৰু ৰাইজৰ দাবী তথা ৰাইজে বিচৰাৰ ধৰণেৰে তেওঁলোকে সংগীত তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰে কোনোবাই তেওঁলোকৰ অনুষ্ঠান ভাল পাব পাৰে কোনোবাই তেওঁলোকৰ অনুষ্ঠান বেয়া পাব পাৰে কিন্তু তেওঁলোকৰ যি কষ্ট তেওঁলোকৰ যি সাধনা তাৰ মূল্য তেওঁলোকে যেতিয়া বিচাৰে কিয় বাৰে বাৰে এই শিল্পীসকলক কৈফিয়ত তলব কৰিব হয় আমাৰ এইখন সমাজত সেই কথা এতিয়া সজোৰে উচ্চাৰিত হৈছে সামাজিক মাধ্যমৰ লগতে আন সংবাদ মাধ্যমতো এতিয়া দেখা গৈছে যে সৰব হৈছে প্ৰতিগৰাকী সংগীত শিল্পীয়ে প্ৰতিগৰাকী গায়কে এতিয়া সৰব হৈছে এইজন ঋতু কলিতাৰ বিৰুদ্ধে এওঁ কোনে অভিভাৱক পাতিলে আমাৰ সমাজখনৰ এনেদৰে অশুভনীয় কথাৰে বিভিন্ন সময়ত বহু বিতৰ্কিত মন্তব্য কৰি আহিছে এইজন তথাকথিত ব্লগাৰ ঋতু কলিতাই বিভিন্ন সময়ত অসমৰ বহু যুৱতী মহিলাক লৈ বহু অশুভনীয় মন্তব্য কৰি আহা পৰিলক্ষিত হৈছে কিন্তু আৰু বিভিন্ন সময়ত তেওঁ এনেদৰে সীমা চেৰাই যোৱা পৰিলক্ষিত হৈছে আৰু এইবাৰ যেন তেওঁ কাঠে কাঠে পৰিছে ঋতু কলিতা ৰাজ্যৰ শিল্পী সমাজক এনে চূড়ান্ত অপমান কৰাৰ পিছত এতিয়া সকলো ক্ষোভিত হৈ পৰিছে সকলোৱে তেওঁৰ বিৰুদ্ধে এনেদৰে জাঙুৰ খাই উঠিছে ওলাই আহিছে শিল্পীসকল সকলোৱে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কেৱল গুৱাহাটীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ থানাই থানাই এই ঋতু কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে আৰু কিন্তু এটা কথা এইখিনিতে চিন্তা কৰিবলগীয়া যে প্ৰতিবাৰেই বহাগ বিহুৰ প্ৰাক্ষণত এনেদৰে শিল্পীসকলৰ মাননিক লৈ একাংশ লোকে বিতৰ্কিত মন্তব্য কৰি অহা পৰিলক্ষিত হয় আৰু এই ক্ষেত্ৰত মই কিছু এটা দীঘলীয়া সামাজিক মাধ্যমত পোষ্ট কৰিছিল বিশিষ্ট সংগীত পৰিচালক বা ইপচনলাল বৰুৱাই তেখেতৰ মই সেই পোষ্টৰ আত ধৰি দুটামান কথা মই আপোনালোকক জনাব বিচাৰিছোঁ হয়তো বহুতেই সেই পোষ্ট দেখিছে ইতিমধ্যে ৰাজ্যৰ যথেষ্ট খ্যাতি সম্পন্ন প্ৰতিষ্ঠিত শিল্পীয়েও সেই পোষ্ট শ্বেয়াৰ কৰিছে আৰু সেই পোষ্টৰ আত ধৰি মই দুটামান কথা ক'ব বিচাৰিছোঁ যে ইপচনলাল বৰুৱাই তেওঁ প্ৰশ্ন উত্থাপিত হৈছে যে পেছাদাৰী সংগীত জগতখনক পদে পদে কিয় অসমত হেয় প্ৰতিপন্ন কৰি থকা হৈছে আৰু কেৱল অসমতেই যে এনেদৰে সংগীত পৰিৱেশন কৰাৰ নামত ধন লয় তেনেকুৱা কথা নহয় আৰু যেতিয়া বাহিৰৰ পৰা বাহিৰৰ সংগীত শিল্পীক ইয়াক মাতি অনা হয় তেওঁলোকে উচ্চ হাৰত মাননি লয় তেতিয়াতো কোনেও কেতিয়াও প্ৰতিবাদ নকৰে আপত্তি নদৰ্শায় তেনেস্থলত অসমৰ শিল্পীসকলক কিয় বাৰে বাৰে এনেদৰে হেয় প্ৰতিপন্ন কৰি থকা হৈছে সংস্কৃতিৰ দোহাই দি কিয় এই কাম কৰি থকা হৈছে সেই প্ৰশ্ন উত্থাপন কৰা হৈছে তাৰ সমান্তৰালকৈ তেখেতে কৈছে যে প্ৰতিগৰাকী শিল্পীয়ে মঞ্চত যি পাৰদৰ্শিতা দেখুৱায় সেয়া তেওঁৰ অৰ্হতা আৰু সেইবাবে তেওঁলোকক বিচৰা হয় কাৰণ কোনো এজন শিল্পীয়েতো কেতিয়াও অনুষ্ঠান পৰিৱেশন কৰিবলৈ নিজেই নাযায় তেওঁলোকক আমন্ত্ৰণ জনোৱাৰ বাবেহে তেওঁলোক যায় পূৰ্বে তেওঁলোকৰ সৈতে চুক্তি হয় আৰু সেই চুক্তি অনুসৰি তেওঁলোক যায় তেওঁলোকক ৰাইজে বিচাৰৰ বাবেহে যায় কিন্তু বাৰে বাৰে কিয় এনেদৰে অশ্ৰাব্য গালিগালাজ কৰা হৈছে ৰাজ্যৰ শিল্পীসকলক সেই কথা সেই প্ৰশ্ন এতিয়া উত্থাপন কৰিছে আৰু এই কথাও ইপচনলাল বৰুৱাই কৈছে যে সামাজিক মাধ্যমত বাক স্বাধীনতাৰ দোহাই দি হকে বিহকে পৰিৱেশ বিনষ্ট কৰা একেখিনি ব্যক্তিয়ে কিন্তু নিজৰ কৰ্মক্ষেত্ৰত কিমান সৎপন্থাৰে ৰাইজৰ পইচা আত্মসাত নকৰাকৈ কাম কৰি গৈছে সেয়া আন কোনেও বিচাৰ লোৱা নাই বা বিচাৰ ল'ব লাগে সেই কথা তেওঁ উত্থাপন কৰিছে প্ৰকৃততে কিয় এই ঋতু কলিতা বোলা লোকজন এওঁ কোন হয় এওঁ কি কৰে তেওঁ কেনেদৰে নিজৰ তেওঁ যি কৰ্মক্ষেত্ৰ আছে সেই কৰ্মক্ষেত্ৰত তেওঁ কিদৰে অৰিহণা যোগাইছে সেই প্ৰশ্নবোৰ উত্থাপন হ'ব তেওঁ এনেকৈ হকে বিহকে শিল্পীক যদি তেওঁ গালিগালাজ কৰে তেতিয়াহ'লে তেওঁক সেই অধিকাৰ কোনে দিছে তেওঁ কিদৰে এনেধৰণৰ কথা ক'বলৈ সাহস পাইছে তেওঁ কোনে অভিভাৱক পাতিছে সেই প্ৰশ্ন এতিয়া এনেদৰেই উত্থাপন হৈছে আৰু এটা কথা এই পোষ্টত তেওঁ উল্লেখ কৰিছে যে শিল্পীৰ যদি গীত পৰিৱেশন ভাল নাপায় তেতিয়াহ'লে তেওঁক নামাতিলেই হ'ল
কিয় বাৰে বাৰে শিল্পীসকলক সমজুৱাকৈ এনেদৰে অসন্মান প্ৰদৰ্শন কৰি অহা হৈছে অসমত সেই কথাটো যথেষ্ট গুৰুত্ব সহকাৰে এতিয়া প্ৰতিগৰাকী ৰাজ্যৰ শিল্পীয়ে এতিয়া সেই প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্ন কৰিছে আৰু এই ঋতু কলিতা বোলা যিজন লোক আছে এই ঋতু কলিতাৰ কিছু ভিডিঅ' আছে আমি সেই ভিডিঅ' দেখুৱাবলৈ যত্ন কৰিম এই আজি দিছপুৰ থানালৈ অহাৰ সময়ৰ এইখিনি দৃশ্যাংশ এইজন ঋতু কলিতাৰ বিৰুদ্ধে এতিয়া যি আমাৰ শিল্পী সমাজ আছে সেই শিল্পী সমাজ জাঙুৰ খাই উঠিছে আৰু দুটা কথা ইপচনলাল বৰুৱাই উল্লেখ কৰা দুটা কথা তেওঁ মই জনাব বিচাৰিছোঁ যে মৌচুম গগৈৰ দৰে তেওঁ লিখিছে যে মৌচুম গগৈৰ দৰে শান্ত অমায়িক শিল্পীক মঞ্চত উঠি কাণত বেয়া ভাষাত গালি পাৰি যোৱা কামৰূপীয়া লোকগীতৰ চৰ্চাৰে অসমৰ সংস্কৃতিৰ শিপাডালক মজবুত কৰি ৰখা শিল্পী প্ৰণীতা বৈশ্যক অসম সাহিত্য সভাৰ দৰে ঐতিহ্যময় মঞ্চই চূড়ান্ত অপমান কৰা এইবোৰ সামাজিক পৰিৱেশৰ ভয়ানক অৱক্ষয়ৰ চিন নিশ্চয়কৈ কিন্তু এই কথাবোৰো ভাবিবলগীয়া হ'ল সততেই দেখা যায় যে এনেদৰে শিল্পীৰ কথা যেতিয়া কোৱা হয় বিভিন্নজনে বিভিন্ন মন্তব্য প্ৰদান কৰি এক প্ৰকাৰ তেওঁলোকে তৃপ্তি লয় কিন্তু এই যি ট্ৰেণ্ড আৰম্ভ হৈছে এই যি ধাৰা আৰম্ভ হৈছে এই ধাৰা কিন্তু অতিকে বিপদজনক এই ধাৰা আমাৰ সমাজখনৰ বাবে অতিকে ভয়ংকৰ আৰু সেই কথা কিন্তু সময় থাকোঁতে সকলোৱে বুজা ভাল কাৰণ যে এই আমাৰ যি সংস্কৃতি থাকে এই সংস্কৃতিৰ এক প্ৰকাৰ ধ্বজাবাহক এই শিল্পীসকলে এই গায়কসকলে তেওঁলোকেই আমাৰ সেই সংস্কৃতিক এক প্ৰকাৰ লৈ যায় আৰু কোনো এজন গায়কেই হওক বা কোনো এজন বাদ্যযন্ত্ৰীয়ে হওক দীৰ্ঘদিনীয়া সাধনাৰ অন্তত তেওঁ নিজৰ শিল্পক তেওঁ এইদৰে সাধনা কৰি পেলাই তেওঁ গঢ়ি লয় তাৰ পিছত তেওঁ তেনেদৰে পৰিবেশন কৰিবলৈ যায় ৰাইজক আমোদ দিয়ে আৰু তেনেদৰে তেওঁ পৰিয়াল পোহপাল দিয়ে আৰু সেই পেছাদাৰী যি সংগীতৰ ক্ষেত্ৰখন তেনেদৰে দীৰ্ঘদিনীয়া চলি আহিছে ইয়াত শিল্পীক মাননি দিয়াক লৈ এনেদৰে বিতৰ্কৰ সূত্ৰপাত কৰাটো কিমান সমীচীন তেনেধৰণৰ প্ৰশ্ন এতিয়া শিল্পীসকলে উত্থাপন কৰিছে আৰু নিশ্চয়কৈ ক'ব লাগিব এই ঋতু কলিতাই যিখিনি কথা উত্থাপন কৰিছে ফেচবুক লাইভত সেই কথাখিনি কিন্তু তেওঁ যি ধৰণে উত্থাপন কৰিছে তেওঁ উত্থাপন শৈলী অতিকৈ অমাৰ্জিত এক প্ৰকাৰ অসমীয়া সমাজখনৰ কথা যদি তেওঁ চিন্তা কৰি এনেধৰণৰ মন্তব্য কৰিছিল তেতিয়াহ'লে তেওঁ অসমীয়া সমাজৰ যিসমূহ আচৰণ আছিলে সেইসমূহত তেওঁ গুৰুত্ব দিব লাগিছিল বিভিন্ন সময়ত দেখা গৈছে যে সস্তীয়া জনপ্ৰিয়তাৰ বাবে এই ঋতু কলিতা নামৰ লোকজনে বিভিন্ন বিতৰ্কিত মন্তব্য কৰি আহিছে অসমৰ জীয়ৰী বোৱাৰীকো তেওঁ এৰি দিয়া নাই এনেধৰণৰ মানুহবোৰক প্ৰশ্ৰয় দিয়াটো কিমান উচিত সেই কথাও কিন্তু সকলোৰে ভাবিব হ'ল আৰু এটা কথা এইখিনিতে ক'ব লাগিব যে এই যিসকল আমাৰ পতিতজহা শিল্পী আছিল সেই শিল্পীসকলেও মাননিৰ বিনিময়তে এনে অনুষ্ঠান প্ৰদৰ্শন কৰি আহিছে আৰু এটা কথা ক'ব লাগিব যে এনে কোৱা হয় যে ধানটোৱে প্ৰতি কণটো মানুহটোৱে প্ৰতি মনটো কাৰোবাৰ কোনো ধৰণৰ মতভেদ থাকিবই পাৰে সেই কথাসমূহ আলোচনা কৰাৰ সেই কথাসমূহ বিচাৰ বিবেচনা কৰাৰ এনে পন্থা জানো কেতিয়াবা কোনেও সমৰ্থন কৰিব পাৰে এই ঋতু কলিতা নামৰ লোকজনে যি এক প্ৰকাৰ অসভ্যালি কৰিছে সামাজিক মাধ্যমত সেই কথা জানো কোনোবাই মানি ল'ব পাৰে এনেধৰণৰ মন্তব্যক প্ৰশ্ৰয় দি কিন্তু আমাৰ সমাজখনৰ অৱক্ষয়ৰ দিশে আগবঢ়াই নিয়াটোহে হ'ব সেই কথা কিন্তু নিশ্চিত সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু এটা কথা ক'ব লাগিব যে আজি যি শিল্পীসকলে যি মনোকষ্ট পাইছে এনেধৰণৰ কথা বতৰা হৈ থাকিলে আমাৰ শিল্প সাধনা কৰিবলৈ কাৰোবাৰ জানো মন যাব যিসকল সংগীত শিল্পীয়ে দীৰ্ঘদিনে কেৱল সংগীত সাধনা কৰি তেওঁলোকে সংগীতকে নিজৰ জীৱনৰ তেওঁলোকে পেছা হিচাপে লৈছে তেওঁলোকে পৰিয়াল কেনেকৈ পোহপাল দিব যদি তেওঁলোকক লৈ পেলাই এনেধৰণৰ এটা পৰিস্থিতিৰ সূচনা কৰা হয় আৰু এই ধৰণৰ বিকৃত মানসিকতাই কিন্তু আমাৰ ৰাজ্যখনত দিগ্গজসকলকো এৰি যোৱা নাই বিভিন্ন সময়ত ৰাজ্যৰ পথ প্ৰদৰ্শন কৰা শিল্পীসকলকো এনেধৰণৰ সমালোচনা কৰি আহিছে একাংশ বিকৃত মানসিকতাৰ লোকে সেই কথা আমি সকলোৱে জানো এনেধৰণৰ এই কথা বতৰাবোৰৰ যাতে ৰাইজে প্ৰশ্ৰয় নিদিয়ে তেনেধৰণৰ এতিয়া আহ্বানসমূহ শিল্পী সমাজেও জনাইছে আৰু ইতিমধ্যে দিছপুৰ থানাত এজন ঋতু কলিতাৰ বিৰুদ্ধে
261/25 নম্বৰত এটা গোচৰ ৰুজু হৈছে আৰু তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা BNSৰ 296, 352, 356, 2, 351 আৰু IT এক্টৰ 66 ধাৰাত এই গোচৰ ৰুজু হৈছে আৰু ইয়াৰ পিছত এতিয়া দিছপুৰ আৰক্ষীয়ে ঋতু কলিতাক জেৰা চলাই আছে এই সন্দৰ্ভত তেওঁ সোধা পোছা চলাই আছে আৰু ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি তথ্য আহি পৰিছে আমাৰ হাতত ঋতু কলিতাক ইয়াৰ পিছত ঋতু কলিতাক কেনেধৰণে শাস্তিৰ সন্মুখীন হয় সেয়াও লক্ষণীয় হ'ব নিশ্চয়কৈ তেওঁক 24 ঘণ্টাৰ ভিতৰত যেহেতু আদালতত হাজিৰ কৰোৱা হ'ব আদালতত হাজিৰ কৰোৱাই আৰক্ষীয়ে তেওঁৰ পৰা তেওঁক জিম্মাত বিচাৰিব নে নিবিচাৰে নে তেওঁক জামিন লাভ কৰিব সেই সকলো বিষয় এতিয়া সকলোৰে নজৰত থাকিব তাৰ সমান্তৰালকৈ কিন্তু শিল্পী সমাজে এতিয়া এই ঋতু কলিতাক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনাইছে আৰু ঋতু কলিতাই সেই দাবী মানি লয় নে নলয় সেয়াও লক্ষণীয় হ'ব কিন্তু ৰাজ্যৰ প্ৰতিগৰাকী শিল্পী এতিয়া ঋতু কলিতাৰ এনে উদ্ভট আচৰণত এনে অশ্লীল বাক্যবানত সকলো জাঙুৰ খাই উঠিছে সকলোৱে এই ঋতু কলিতাক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে যাতে বাৰে বাৰে এনেদৰে আমাৰ সমাজত শিল্পীসকলক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা নহয় বাৰে বাৰে যাতে শিল্পীসকলক এনেদৰে অসন্মান কৰা নহয় সেই নজিৰ গঢ়িবলৈ এতিয়া আৰক্ষীক আহ্বান জনাইছে ৰাজ্যৰ শিল্পী সমাজে আৰু শিল্পী সমাজৰ এই আহ্বানক কিমান গুৰুত্ব সহকাৰে লৈ আৰক্ষীয়ে কেনেদৰে এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়ে সেয়া সময়ত লক্ষণীয় হ'ব এই মুহূৰ্তত মই মৃদু পৱনে নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ জনাইছোঁ